নমস্কাৰ বন্ধু-বান্ধৱীসকল ওয়েলকাম টু মাই ইউটিউব চেনেল সকলোকে ইমৰান আসাম একাডেমি ইউটিউব চেনেলত স্বাগতম সো আপোনালোকৰ মাজলৈ এটা বহুত ভাল খবৰ লৈ আহিছোঁ SBI বেংকৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি হৈছে 5180টা ভেকেন্সি মুকলি হৈছে ইতিমধ্যে নটিফিকেশন আউট হৈছে সো আপোনালোকে এই পদকেইটাৰ কাৰণে কেনে ধৰণে আবেদন কৰিব লাগিব তাৰ পিছত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশন কি লাগিব বয়স কিমান হ'ব লাগিব এই সম্পৰ্কে আজি আমি এই ভিডিঅ'ৰ যোগেদি আলোচনা কৰিম SBI বেংক ক্লাৰ্ক ৰিক্ৰুটমেণ্ট 2025 Apply online for 5,180 junior associate post ঠিক আছে সো SBI বেংকৰ ফালৰ পৰা মুকলি হৈছে 5180টা ভেকেন্সি মুকলি কৰা হৈছে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব ঠিক আছে আৰু ক্লাৰ্ক ৰিক্ৰুটমেণ্ট হয় 2025 বৰ্ষৰ কাৰণে এই পদকেইটা মুকলি হৈছে সো বহুতখিনি ভেকেন্সি মুকলি হৈছে 5180টা পদ মুকলি কৰা হৈছে SBI বেংকৰ ফালৰ পৰা সো আপোনালোকে যিমান পাৰে অতি সোনকালে এই পদকেইটাৰ কাৰণে আবেদন কৰি ল'ব ঠিক আছে SBI বেংক ক্লাৰ্ক ৰিক্ৰুটমেণ্ট 2025 So at vacancy is SBI Bank new vacancy 2025 ঠিক আছে সো 5180টা ভেকেন্সি মুকলি হৈছে বহুতখিনি ভেকেন্সি ওলাইছে সো আপোনালোকে যিমান পাৰে অতি সোনকালে এই পদকেইটাৰ কাৰণে আবেদন কৰি ল'ব আৰু অৰ্গানাইজেশ্যন ষ্টেট বেংক অফ ইণ্ডিয়া ঠিক আছে SBI বেংকৰ ফালৰ পৰা মুকলি হৈছে পোষ্ট নেম হৈছে জুনিয়ৰ এছ'চিয়েট ঠিক আছে ক্লাৰ্ক হয় আৰু টোটাল ভেকেন্সি আছে 5180টা ভেকেন্সি ঠিক আছে 5180টা ভেকেন্সি মুকলি হৈছে SBI বেংকৰ ফালৰ পৰা ঠিক আছে আৰু এপ্লাই মোডটো অনলাইন আপোনালোকে অনলাইন যোগে এই পদকেইটাৰ কাৰণে আবেদন কৰিব লাগিব ঠিক আছে আৰু এপ্লাই ডেটটো দিয়া আছে 6 আগষ্ট 2025 টু 26 আগষ্ট 2025 ঠিক আছে 6 তাৰিখৰ পৰা আপোনালোকৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে 6 আগষ্টৰ পৰা আৰু আপোনালোকে যিমান পাৰে এই পদকেইটাৰ কাৰণে আবেদন কৰি ল'ব সো আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে সো বহুতকেইটা ভেকেন্সি ওলাইছে যেহেতু আৰু আপোনালোকে ইয়াত অল ইণ্ডিয়া সকলে আবেদন কৰিব পাৰে মেল ফিমেল বুলি কোনো কথা নাই ঠিক আছে সকলে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰে SBI ক্লাৰ্ক ৰিক্ৰুটমেণ্ট 2025 স্যালাৰি আপোনালোকে স্যালাৰি লাভ কৰিব 26730 টকাৰ পৰা 66480 টকা প্ৰতি মাহে ঠিক আছে সো এটা ভাল স্যালাৰি দিছে সো আপোনালোকে যিমান পাৰে অতি সোনকালে এই পদকেইটাৰ কাৰণে আবেদন কৰি ল'ব আৰু যেহেতু বৃহৎ সুযোগ আৰু বৃহৎ সুবিধা আপোনালোকে মই ভাবো আপোনালোকে এই সুযোগ আৰু সুবিধাটো গ্ৰহণ কৰিব SBI নিউ ভেকেন্সি 2025 এজ লিমিট আপোনালোকৰ এই পদকেইটাৰ কাৰণে বয়স কিমান হ'ব লাগিব ইয়াত মিনিমাম এজ দিছে 20 ইয়াৰ্স আৰু ম্যাক্সিমাম এজ দিছে 28 ইয়াৰ্স ঠিক আছে আপোনালোকৰ বয়স হ'ব লাগিব 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত ঠিক আছে যদি আপোনালোকৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হয় তেনেহলে আপোনালোকে এই পদকেইটাৰ কাৰণে এলিজিবল হয় আৰু আপোনালোকে এই পদকেইটাৰ কাৰণে এটা এপ্লিকেশন ফিজ দিব লাগিব ঠিক আছে জেনাৰেল আৰু OBC ক্যান্ডিডেট দিব লাগিব 750 rupees ঠিক আছে 750 rupees কে দিব লাগিব আৰু ST SC PWD কোনো ধৰণৰ মাসুল দিব নালাগে ঠিক আছে আৰু এতিয়া আমি চাম এডুকেশ্যন কোৱালিফিকেশন আপোনালোকৰ এই পদকেইটাৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশন কি লাগিব সো আপোনালোকে যদি গ্ৰেজুৱেট পাস কৰিছে অৰ্থাৎ BA পাস কৰিছে তেনেহলে আপোনালোকে এই পদকেইটাৰ কাৰণে এলিজিবল হ'ব সো আপোনালোকৰ বয়স কিমান হ'ব লাগিব 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত আৰু আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশন BA পাস হ'ব লাগিব ঠিক আছে যদি BA পাস কৰিছে তেনেহলে আপোনালোকে এই পদকেইটাৰ কাৰণে এলিজিবল হ'ব আৰু ইম্পৰ্টেন্ট ডকুমেন্টস কি লাগিব আপোনালোকৰ পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব সিগনেচাৰ লাগিব আধাৰ কাৰ্ড লাগিব আৰু এডুকেশ্যন সাৰ্টিফিকেট ঠিক আছে এইখিনি বস্তু আপোনালোকে সাবমিট কৰিব লাগিব আৰু শেষত দিছে কাষ্ট সাৰ্টিফিকেট ঠিক আছে আৰু এজ প্ৰুফ সো এইখিনি আপোনালোকৰ ডকুমেন্টস লাগিব ঠিক আছে আৰু ইম্পৰ্টেন্ট ডেটস কি দিয়া আছে স্টাৰ্টিং ডেট ফৰ এপ্লাই 6 আগষ্ট 2025 ঠিক আছে 6 আগষ্টৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব সো ইতিমধ্যে আপোনালোকৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেটটো দিয়া আছে 26 আগষ্ট 2025 ঠিক আছে সো আপোনালোকৰ লাষ্ট তাৰিখ দিয়া আছে 26 আগষ্ট 2025 ঠিক আছে আপোনালোকে গমে পাইছে যে আপোনালোকৰ আবেদন কৰিব পাৰিব 6 আগষ্ট তাৰিখৰ পৰা ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেটটো দিয়া হৈছে 26 আগষ্ট 2025 ঠিক আছে সো এটা বৃহৎ সুযোগ আৰু বৃহৎ সুবিধা বহুতখিনি ভেকেন্সি মুকলি হৈছে 5180টা ভেকেন্সি মুকলি কৰা হৈছে SBI বেংকৰ ফালৰ পৰা এটা বৃহৎ সুযোগ আৰু বৃহৎ সুবিধা হয় মই ভাবো আপোনালোকে যিমান পাৰে অতি সোনকালে এই সুযোগ আৰু সুবিধাটো গ্ৰহণ কৰিব আপোনালোকে গমে পালে আপোনালোকৰ বয়স 20 বছৰৰ পৰা 28 বছৰ হ'ব লাগিব আৰু এডুকেশ্যন কোৱালিফিকেশন লাগিব গ্ৰেজুৱেট পাস ঠিক আছে আপোনালোকে যদি BA পাস কৰিছে তেনেহলে আপোনালোকে এই পদকেইটাৰ কাৰণে এলিজিবল হ'ব সো শেষত সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আজি আমি ইয়াতে সামৰণি মাৰিছো ধন্যবাদ